বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং ৰচুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজে বিশুদ্ধ খোৱা পানীৰ অভাৱত বেকী নৈৰ ঘোলা পানী সেৱন কৰি প্ৰাণ বচাবলগীয়া হৈছে। গাঁওখনত এটা পানী যোগান আঁচনি আছে যদিও এটোপাল পানী পাবলৈ সক্ষম হোৱা নাই ৰাইজ। পানীৰ পাইপসমূহ সংযোগ কৰাৰ পিছতেই বেকী নদীৰ খহনীয়াই উটুৱাই লৈ যোৱাৰ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে গাঁওবাসী। ফলত এইদৰে নদীৰ পানীৰে ৰন্ধা বঢ়া খোৱা লোৱা গা ধোৱা আদি সকলো কাম কৰে। বেকী নৈৰ লেতেৰা পানী সেৱন কৰি বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে ১ নং ৰচুলপুৰ গাঁৱৰ নৈপৰীয়া ৰাইজ। সেয়ে শীঘ্ৰে খোৱা পানীৰ সুব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে ভুক্তভোগী ৰাইজে। আপোনালোকে খোৱা পানীবিলাক ক'ৰ পৰা খায়? বেকী নদীৰ পৰা খাওঁ। কেনেকৈ খায় এইবিলাক? ফিল্টাৰ কৰি খাওঁ আৰু কেনেকৈ খাওঁ। জীৱনৰ পানী দিছিলে কিন্তু আমি খাব পৰা নাই এতিয়ালৈকে। নদী ভাঙি পেলাইছে, ভাঙি লৈ গৈছে। পাইপবিলাক ভাঙি লৈ গৈছে। তাৰ পিছৰ পৰা কি কৰিম, পানী নদীৰ পৰাই খাওঁ, ফিল্টাৰ কৰি খাওঁ, গৰম কৰি খাওঁ। বেমাৰ আজাৰটো হ'বই। চৰকাৰে কিবা টিউবৱেলৰ ব্যৱস্থা কৰিছে না? নাই এতিয়ালৈকে কৰা নাই। এই নদীয়ে দি কিবা লেতেৰা বস্তু আহে না নাই? লেতেৰা বস্তুটো আহেই, নদী দি লেতেৰা বস্তু আহিব না, কৰিব লাগে। এইটো গাঁওখনৰ নাম কি? এইটো গাঁওখনৰ নাম ১ নম্বৰ ৰচুলপুৰ। কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।